দেউতা, দেউতা, তুমি আজি ইমান দেৰিলৈকে শুই আছানে? বাহিৰত যে ইমান ঠাণ্ডা পৰিছে মদন, সেয়ে উঠিনো কি কৰিবা আৰু, বিচনাতে পৰি আছো। এতিয়া উঠা আৰু দেউতা, মই যাবলৈ ওলালো নহয় আজি। মদন, তুমি আজিয়ে যাবলৈ ওলালা যে, আৰু এসপ্তাহমান থাকিম বুলি কৈছিলা নহয়, কিন্তু আজি কিয় হঠাতে যাবলৈ ওলালা? দেউতা, কালি মোক অফিচৰ পৰা ফোন কৰিছিল নহয়, আজি সোনকালে তাত পোৱাকৈ মাতিছে। ৰাতি তোমাক ক'বলৈ নহ'ল দেউতা, তুমি শুই গ'লা যে। কিন্তু ইমান খৰখেদাকৈ কিয় মাতিছে মদন? কিবা সমস্যা হৈছে নেকি? নাই দেউতা, তেনেকুৱা একো সমস্যা হোৱা নাই, তুমি মিছাই চিন্তা কৰিছা। পিছে এটা ভাল খবৰহে আছে দেউতা। মোৰ এতিয়া প্ৰমোশ্যন হৈছে দেউতা, আৰু প্ৰমোশ্যন হোৱাৰ বাবে মোৰ ট্ৰেন্সফাৰো হৈছে। সেয়ে এতিয়া মই বাহিৰৰ বহুত ডাঙৰ কোম্পানীত চাকৰি কৰিব লাগিব দেউতা, সেয়ে মোক সিহঁতে ইমান খৰখেদাকৈ মাতিছে। এইটোচোন বহুত ভাল খবৰ মদন, তুমি জীৱনত আৰু আগবাঢ়ি যোৱা, মোৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত। দেউতা, তোমাৰ আশীৰ্বাদ থাকিলে মই আৰু আগবাঢ়ি যাব পাৰিম। এতিয়া আৰু কথা পাতি নাথাকোঁ দেউতা, মোৰ দেৰিয়েই হ'ব নহয়। আৰু এটা কথা, এতিয়া আৰু নতুন কোম্পানীত জইন কৰাৰ পিছত মই এনেকৈ ঘৰলৈ আহি থাকিব নোৱাৰিম। সেয়ে ভাবিছোঁ মই যোৱাৰ এসপ্তাহমান পাছতেই ৰাগিনীলৈ ফোন কৰি দিম। তুমি আৰু ৰাগিনী তালৈ একেবাৰেই গুচি যাবা। ইয়াত আৰু তোমালোক অকলে অকলে থাকিব নালাগে দেউতা। সেইবোৰ পিছত হৈ থাকিব মদন, আগে তুমি তাতে গৈ চাকৰিত জইন কৰি লোৱা, আৰু থাকিবলৈ সকলোবোৰ সা সুবিধা কৰি লোৱাগে। তাৰপিছত তুমি ৰাগিনীক খবৰ দিবা, তাই আৰু মই গুচি যাম তেতিয়া। ঠিক আছে দেউতা, মই এতিয়া গৈয়ে থাকোঁ, তোমালোকে চিন্তা কৰি নাথাকিবা কিন্তু। যোৱা মদন, গৈ পায়ে ফোন কৰিবা ৰাগিনীলৈ। তুমি গৈ নোপোৱালৈকে মোৰ চিন্তা হৈ থাকিব নহয়। হ'ব দেউতা, মই গৈ থাকোঁ তেতিয়া। মামনি পেহী, তুমি কিন্তু বহুদিনৰ মূৰত আহিছা আমাৰ ঘৰলৈ, আৰু একো এটা খবৰ নিদিয়াকৈ আহিলা যে তুমি। ক'তনো আহিবলৈ পাবিও ৰাগিনী, ঘৰত যিখিনিহে কাম, আৰু কাম কৰোঁতে কৰোঁতে আজৰিয়ে নাই মোৰ। আজি আকৌ টাউনত বিশেষ কাম এটা আছিল, সেয়েহে এইফালে আহিব পাৰিলোঁ। আহোঁতে আকৌ নবৌৱে কৈ পঠালে বোলে তোৰ ওচৰত এপাক সোমাই যাব লাগে। সেয়ে ভাবিলোঁ বহুদিন অহাও নাই, তোৰ খবৰ এটাকে লৈ যাওঁচোন। গৈ পোৱাৰ পিছততো নবৌৱে সুধিবই সোমালো নে নাই। ভালেই কৰিলা পেহী, এনেকৈ মাজে সময়ে আহি থাকিব লাগে, তেতিয়াহে আমাৰো মনবোৰ ভাল লাগি থাকে। বাৰু হ'ব দে, এইবাৰ পৰা পাৰিলে আহিম বাৰু। পিছে মদন ক'ত গ'ল? সিটো অলপ দিনৰ কাৰণে ছুটীত আহিছিল ঘৰলৈ। পেহী, তেওঁ আজি ৰাতিপুৱাই গ'ল নহয়। হয় নেকি? তাৰ কেইদিনমান ছুটী আছে বুলি কৈছিলি নহয় তই। কেইদিনমান ছুটী আছিল পেহী, কিন্তু কালি হঠাতে ফোন আহিল তেওঁ অফিচৰ পৰা, তেওঁ বোলে প্ৰমোশ্যন হৈছে, সেয়ে তেওঁ বাহিৰৰ কোম্পানীত এতিয়া জইন কৰিব লাগিব নহয়, সেয়ে আজি লৰালৰিকৈ গ'লগে তেওঁ। বাহ, এইটোচোন বহুত ভাল খবৰ। এই খবৰটো দাদা আৰু নবৌক তই পিছে দিলি নে নাই? নাই পেহী, মা দেউতাক কথাটো কোৱা হোৱাই নাই নহয়। মই ঘৰলৈহে এপাক যাম বুলি ভাবি আছো। মদনে কৈ থৈ গৈছে নহয়, এসপ্তাহ পাছতে দেউতা আৰু মোক তেওঁৰ ওচৰলৈ গুচি যাবলৈ কৈছে। তেওঁ বোলে এতিয়া ইমান ছুটী নাপায় আৰু ঘৰলৈ আহি থাকিবলৈ, সেয়ে ভাবিছো তালৈ একেবাৰে যোৱাৰ আগতে মা দেউতাৰ ওচৰৰ পৰা এপাক আহিমগৈ। ৰাগিনী, একেবাৰে যামগৈ মানে? ইয়াৰ পৰা তহঁতে মদনৰ ওচৰলৈ যাবিগৈ? ইয়াতে আৰু কোনো নাথাকে নেকি? পেহী, তেওঁ তালৈ দেউতা আৰু মোক একেবাৰে মাতিছে, সেয়ে আমি তালৈকে যামগৈ, আৰু তাতে তেওঁ ঘৰ দুৱাৰ কিনিম বুলি কৈছে। ৰাগিনী, তই যে বহুত অকৰা হৈ আছ এতিয়াও। তই বাৰু মদনৰ ওচৰলৈ যাবি সেই কথা মানি লৈছো, কিন্তু এই বুঢ়া মানুহটোক তই তালৈ কিয় নিবি? আৰু এই বুঢ়া মানুহটোক তই তালৈ লৈ গ'লে তই তাত ক'তো ফ্ৰীকৈ থাকিবও নোৱাৰিবি, ক'তো যাবও নোৱাৰিবি, তোৰ কিমান অসুবিধা হ'ব, তই এবাৰ ভাবি চাইছনে বাৰু? পেহী, সেই কথাটো ময়ো নভবা নহয়, কিন্তু দেউতাকনো ইয়াত কাৰ লগত থৈ যাম? আৰু দেউতাক নিনিয়াকৈ মদনে মোক তালৈ যাবলৈ নিদিয়ে, কাৰণ দেউতাক চাবলৈ মানুহ নাথাকিব যে, সেয়ে ভাবিছো দেউতাকো লগতে লৈ যাওঁ আৰু। ৰাগিনী, তই আৰু এতিয়া এই বুঢ়া মানুহটোক তালৈ লৈ যাব নালাগে। তাতকৈ তই তেওঁক ক'ৰবাত থৈ গুচি যাবি, ইয়াৰ পৰা লগত লৈ যাবি। তুমি কি কৈছা পেহী? মই ভালদৰে বুজি পোৱা নাই, কথাবোৰ ভালদৰে কোৱাচোন মোক, আৰু কেনেকৈ কি কৰিব লাগে মোক শিকাই দিয়াচোন পেহী। শুন তেতিয়াহ'লে ৰাগিনী, তই এটা কাম কৰিবি, ইয়াৰ পৰা তই দেউতাকো লগত লৈ যাওঁ বুলি কবি। তই ট্ৰেইনত বা প্লেইনতহে যাবি চাগে, আৰু তই তেতিয়া ট্ৰেইন ষ্টেচনত বা এয়াৰপৰ্টত দেউতাক এৰি থৈ গুচি যাবি। টিকেট কৰিবলৈ যাওঁ বুলি কবি, গৈ আৰু তই ঘূৰি নাহিবি, তই মনে মনে গুচি যাবি। আৰু দেউতাইতো তাতে ৰৈ ৰৈ আমনি লাগিব, তাৰপিছতো তেওঁ ঘূৰিয়ে আহিব। তুমি ঠিকেই কৈছা পেহী, কিন্তু আৰু এটা কথা নহয়, ইয়াতেতো তেওঁলোকৰ বহুত সাৰ সম্পত্তি বহুত আছে, মাটি বাৰীও বহুত আছে। দেউতাক যদি লগত লৈ নাযাওঁ, তেতিয়াহ'লে এইবোৰতো আমি নাপাম নহয় পেহী। তই দেখিছো একো কথাই বুজি নাপাও। মই আছো নহয়, তই এইবোৰ চিন্তা কিয় কৰিছ? মই মানুহ এজন বিচাৰি দিম এইবোৰ বিক্ৰী কৰিবলৈ, কিন্তু মোকো কিবা এটা তই ভাগ দিব লাগিব। তই যোৱাৰ আগতে এইবোৰ বিক্ৰী কৰি থৈ যাবি, আৰু সকলোবোৰ কথা বতৰা ময়ে পাতিম। তই যিদিনা যাবি সেই কথা মোক কৈ থৈ যাবি, আৰু তহঁত যোৱাৰ পাছতেই মই মানুহজনক এই ঘৰলৈ আহিবলৈ ক'ম। হ'ব পেহী, মই এইবোৰ কথা গমেই পোৱা নাছিলো। আজি তুমি কোৱাতহে মই সকলোবোৰ কথাই জানিলো। মই এতিয়া তোমাৰ মতে সকলোবোৰ কাম কৰিম, কিন্তু এটা কথা, এই কথাবোৰ যাতে দেউতাই অলপো গম নাপায় পেহী, সেইটো কথাত মন দিব লাগিব। হ'ব, তই সেইবোৰ চিন্তা কৰিব নালাগে, কিন্তু মোক আকৌ অলপ পইচা সৰহকৈয়ে দিবি, তই এইবোৰ বিক্ৰীটো বহুত টকা পাবি নহয়। ঠিক আছে পেহী, তুমি মোক ইমান সহায় কৰিছা, তোমাক বাৰু মই কিয় নিদিম বাৰু কোৱাচোন। মই তোমাক অলপ পইচা সৰহকৈয়ে দি থৈ যাম, তুমি এতিয়া বহা, মই তোমালৈ খাবলৈ কিবা এটা বনাওগে পেহী। ঠিক আছে, যা, মোৰো বহুত ভোক লাগিছে, কথা পাতি থাকোঁতে মই সেইবোৰ পাহৰিয়ে গৈছিলো নহয়। সোনকালে যা, কিবা এটা বনাগে।
দেউতা অ দেউতা অঁ বোৱাৰী কি হ'ল কোৱাচোন মই নিউজটো চাই আছিলোঁ আকৌ তুমি মতা মই শুনিয়ে পোৱা নাছিলোঁ দেউতা মদনে ফোন কৰিছিল আমাক কাইলৈ পুৱাই ইয়াৰ পৰা যাবলৈ কৈছে নহয় তেওঁ সকলো ঠিক ঠাক কৰা হৈ গ'ল বোলে তাতে অঁ হয় নেকি এইটোচোন বহুত ভাল খবৰ কিন্তু সি যোৱা আজিনো কেইদিন হৈছিল ইমান সোনকালে তাৰ সকলোবোৰ ঠিক ঠাক কৰা হৈ গ'ল নে বোৱাৰী অ দেউতা তেওঁ সকলোবোৰ ঠিক ঠাক কৰা হৈ গ'ল বুলি ফোন কৰিছে নহয় সেয়ে আমাক কাইলৈ ৰাতিপুৱাই ইয়াৰ পৰা যাবলৈ কৈছে অ আৰু এটা কথা দেউতা আমি কিন্তু বহুত সোনকালে যাব লাগিব ইয়াৰ পৰা কাৰণ আমি ইয়াৰ পৰা অলপ দূৰ বাছত গৈ তাৰপিছত আমি ট্ৰেইনত যাব লাগিব নহয় আৰু ট্ৰেইনত যাবলৈ হ'লে আমি টিকটো কৰিব লাগিব সেয়ে আমি বহুত সোনকালে যাব লাগিব আপুনি আজি আপোনাৰ সকলোবোৰ কাপোৰ কানি সামৰি থ'ব দেউতা ঠিক আছে হ'ব দিয়া মোৰনো কাপোৰ কানি কেইটা আছেনো সেইকেইটা মই সামৰিয়ে থ'ম বাৰু তুমি কিন্তু তোমাৰ সকলোবোৰ বস্তু সামৰি ল'বা দেই হ'ব হ'ব মই মোৰবোৰ সামৰিয়ে ল'ম বাৰু আপুনি খালি আপোনাৰ সকলোবোৰ বস্তু সামৰি সোনকালে আজৰি হৈ থাকিব ঠিক আছে তুমি যোৱা তেতিয়া এতিয়া তুমি তোমাৰ কামত লাগাগে দেউতা আমি এতিয়া ট্ৰেইনত যাবলৈ হ'লে ইয়াতে টিকেট কৰিব লাগিব সেয়ে মই কাউণ্টাৰত গৈ টিকেটটো কৰি আহোঁগৈ ইয়াতে বহুত মানুহ আছে আপুনি দেখিছে নহয় আপুনি ইয়াতে অলপ সময় ৰৈ থাকক আৰু যদি আমনি পায় তেতিয়াহ'লে ক'ৰবাত অলপ সময় বহি থাকিব ঠিক আছে হ'ব যোৱা তেতিয়া তুমি কিন্তু সোনকালে আহিবা মই আকৌ একো চিনি নাপাওঁৱেই নহয় মই বাৰু ওচৰতে ক'ৰবাত পালে বহি থাকিম বাৰু তুমি অহালৈকে হ'ব তেতিয়া দেউতা আপুনি ইয়াতে থাকক মই সোনকালে আহিম টিকেট কৰি লৈ ক'লৈনো যাম এতিয়া ইয়াতে মই ক'তো একো চিনিও নাপাওঁ নহয় ক'ৰবাত অলপ সময় বহিবলৈ খুব মন গৈছে ৰাতিপুৱাই অহা ভাগৰো লাগি গৈছেগে বোৱাৰীজনীয়েনো বাৰু ইমান দেৰি কৰিব লাগেনে মোৰ ইয়াতে ৰৈ ৰৈ আমনিয়ে লাগি গৈছেগে অঁ সৌ অলপ আগলৈকে যাওঁচোন তাতে বহিব পাৰি তাতে অলপ সময় বহি থাকোঁগৈ কঁকালত ধৰি গৈছেগে থিয় হৈ থাকোঁতে এই মানুহজনক মই বহুত সময়ৰ পৰা দেখিছোঁ ইয়াতে মই যেতিয়া ৰাতিপুৱা চাহ দিবলৈ গৈছিলোঁ তেতিয়া তেওঁ ট্ৰেইনখনৰ ওচৰতে ৰৈ আছিল আৰু তাৰ পৰা আহি এতিয়া ইয়াত বহি আছেহি তেওঁৰ কিবা সমস্যা হোৱা নাইতো নাই মই ওচৰলৈকে যাওঁচোন দেউতা অ' দেউতা আপুনি কোন হয় বাৰু আৰু ইয়াত এনেকৈ কিয় বহি আছে আপোনাক মই বহুত সময়ৰ পৰা দেখি আছোঁ ইয়াত বোপাই কিনো ক'ম আৰু মোৰ কথা মই ইয়াতে বহুত সময়ৰ পৰা আছোঁ বোৱাৰীজনীয়ে ট্ৰেইনৰ টিকট কৰিবলৈ গৈছিল এতিয়া যোৱাও তাই 4 ঘণ্টামান বেছিয়ে হৈ গ'ল কিন্তু এতিয়ালৈকে তাই অহাই নাই নহয় তাকে মোৰ চিন্তাই হৈ গৈছে তাইৰ কাৰণে কিন্তু দেউতা ট্ৰেইনৰ টিকট কৰোঁতেতো ইমান 3-4 ঘণ্টাৰ প্ৰয়োজন নহয় আপুনি ক'ত যাব বাৰু মোক ভালদৰে বুজাই কওকচোন বোপাই মোৰ ল'ৰাটোৱে বাহিৰৰ বহুত ডাঙৰ কোম্পানীত চাকৰি কৰে আগতে গুৱাহাটীতে কৰিছিল এতিয়া তাৰ পৰা ট্ৰেন্সফাৰ হৈছে নহয় তালৈ আৰু প্ৰমোশ্যনো হৈছে সেয়ে বোৱাৰীজনী আৰু মোক সি তাৰ ওচৰলৈকে মাতিছিল তাৰ লগতে থাকিবলৈ ইয়াতে আৰু আমি অকলে থাকিব নালাগে বুলি কৈছিল সেয়েহে আমি তালৈ যাবলৈ আহিছিলোঁ ঘৰৰ পৰা বহুত সোনকালেই আহিছিলোঁ আজি ৰাতিপুৱা ইয়াতে এতিয়া মোৰ বহিয়ে আমনি লাগি গৈছে তাই টিকট কৰিবলৈ গৈ এতিয়ালৈকে ঘূৰি অহা নাই বোপাই দেউতা এটা কথা কওঁচোন মই আপোনাক এতিয়াতো ইয়াতে ট্ৰেইন যাবলগীয়া নাই আৰু এখন ট্ৰেইন ইতিমধ্যে 3 ঘণ্টামান আগতেই ইয়াৰ পৰা গৈছে এতিয়া আৰু একেবাৰে ৰাতিহে ট্ৰেইন আছে ঠিক 10টামান বজাত আপোনাৰ বোৱাৰীজনীয়ে কিজানি আপোনাক ইয়াতে এৰি থৈ গ'ল বা দেউতা আপুনি সেই কথা এবাৰ ভাবি চাইছেনে নাই মোৰ বোৱাৰীজনীয়ে তেনেকুৱা কাম কৰিব নোৱাৰে নহয় মোৰ ল'ৰা আৰু বোৱাৰীয়ে মোক বহুত মৰম ৰাখে সিহঁত দুটাই গতিকে তাই মোক এনেকৈ ইয়াত এৰি থৈ নাযায় বোপাই হয় দেউতা আপুনি আৰু এনেকৈ আশা কৰি নাথাকিব আপোনাৰ বোৱাৰী আৰু আপোনাক ইয়াৰ পৰা নিবলৈ নাহে তেওঁ ইতিমধ্যে গুচিয়ে গৈছে চাগে গতিকে আপোনাক মিছাই আশা দি ইয়াত বহুৱাই থৈ গুচি গ'ল এতিয়া ব'লক আপুনি আমাৰ ঘৰলৈকে ব'লক দেউতা মোৰ ঘৰত মোৰ ছোৱালীজনী আৰু মোৰ মানুহগৰাকীহে আছে তাতে আপুনি থাকিব পাৰিব মই তোমাৰ ঘৰলৈ নাযাওঁ বোপাই কিন্তু মোৰ যদি বোৱাৰীজনীয়ে মোক সঁচাকৈ ইয়াত এনেকৈ এৰি থৈ গৈছে কিয় এৰি থৈ গ'ল বাৰু মই বাৰু সিহঁতক কি অসুবিধা দিছিলোঁ কোৱাচোন মোক তাতকৈ তাই ঘৰতে থৈ আহিব লাগিছিল ইয়াৰ পৰা এতিয়া মই ঘৰলৈনো অকলে কেনেকৈ যাওঁ বোপাই তোমাক মই চিনি নাপাওঁ বাৰু কিন্তু তোমাৰ দেউতাৰৰ দৰে বুলি ভাবি মই এটা অনুৰোধ কৰিম তুমি বাৰু মোৰ অনুৰোধটো ৰাখিবানে কোৱাচোন তেনেকৈ কিয় কৈছে দেউতা অনুৰোধ কৰিব নালাগে আপুনি মোক কওকচোন বাৰু কি কথা মই যিমানখিনি পাৰোঁ আপোনাৰ কথাটো ৰাখিবলৈ চেষ্টা কৰিম তুমি গাড়ী এখন ভাড়া কৰি মোক ঘৰত থৈ আহিবাচোন ব'লা মোৰ হাতত সিমান বেছি পইচা নাই কিন্তু ঘৰলৈ যাব পৰাকৈ পইচা আছে গতিকে মোক ঘৰতে থৈ আহাগৈ ব'লা ঠিক আছে আহক তেতিয়া দেউতা মই ইয়াতে চাহৰ দোকান এখন দি ইয়াৰ মানুহখিনিক চাহ দি থাকোঁ আৰু সেই যিকেইটকা পইচা পাওঁ তাৰে ঘৰখন চলি থাকিবলগীয়া হয় সেয়ে আপোনাক মই সোনকালে থৈ আহোঁগৈ ব'লক দেউতা মই আহি আকৌ দোকান খুলিব লাগিব নহয় ব'লা বোপাই তুমি মোক ঘৰতে থৈ আহাগৈ বোপাই এইটোৱে মোৰ ঘৰ আহা পিছে তোমাৰ নামটো মই এতিয়ালৈকে নুসুধিলোঁ হয় নেকি দেউতা আপোনাৰ ল'ৰাই কিন্তু ঘৰ দুৱাৰ বহুত ধুনীয়াকৈ বনাই থৈছে দেই এতিয়া ব'লক সোনকালে আপোনাক তাত থৈ আহোঁ আৰু মোৰ নামটো ৰাজু দেউতা আপুনি মোৰ ৰাজু বুলি মাতিলেই হ'ব আহা চাহ একাপ খাই যাবা ইমান সহায় কৰিলা তুমি মোক আজি তুমি নোহোৱা হ'লে যে মই মোৰ নিজৰ ঘৰখন পাব নোৱাৰিলোহেঁতেনেই কাৰণ মইতো একো চিনিয়ে নাপাওঁ গতিকে আহা দুইজন মিলি চাহ একাপ খাই ল'ম আপুনি কোন হয় আৰু ইয়াতে কাক বিচাৰি আহিছে মই ইয়াতে কাকো বিচাৰি অহা নাই এইটো মোৰ নিজৰ ঘৰ গতিকে মই মোৰ নিজৰ ঘৰলৈহে আহিছোঁ
আপুনি এইবোৰ কি কথা কৈ আছে? আপুনি আনৰ ঘৰটো নিজৰ ঘৰ বুলি কৈ আছে যে এইটো মোৰ ঘৰ, এই ঘৰটো মোৰ ল'ৰাই 30 লাখ টকা দি কিনি লৈছে, গতিকে এইটো এতিয়া আপোনাৰ ঘৰ হৈ থকা নাই, আপুনি ইয়াৰ পৰা যাব পাৰে। এই ঘৰ 30 লাখ টকা দি কিনিছে, এই ঘৰ আপোনালোকক কোনে বিক্ৰী কৰিলে আৰু আপোনালোকে কেতিয়া কিনিলে এই ঘৰ? আপুনি বেয়া নাপায় যদি মোক কথাবোৰ খোলাখুলিকৈ কওকচোন। এই ঘৰটো মোৰ ল'ৰাই কিনিছে, মানুহ এগৰাকীয়ে বিক্ৰী কৰিছিল ঘৰটো। তেওঁৰ হাজবেণ্ডে বোলে বহুত দূৰণিত চাকৰি কৰে, গতিকে তেওঁলোক তালৈ একেবাৰে যাব কৈছে, সেইকাৰণে এই ঘৰ মাটি সকলোবোৰ বিক্ৰী কৰি থৈ গৈছে। কি? আপুনি এইবোৰ কি কৈছে? আৰু সেই মানুহগৰাকীৰ নামটো আপুনি জানে নেকি বাৰু? নামটো ৰাগিনী নে কি তেনেকে কৈছিল বোলে। হে ভগৱান, এইবোৰ মই কি শুনিছো? তাৰমানে বোৱাৰীজনীয়ে ঘৰটো বিক্ৰী কৰি থৈ গ'ল নেকি? এইবোৰ আপুনি কি কথা কৈছে? ভাইটি, এইবোৰ কি হৈছে? মোক কোৱাচোন কথাবোৰ। দেউতাৰ পুতেকে বহুত ডাঙৰ চাকৰি কৰে বাহিৰৰ কোম্পানীত, সেয়ে তেওঁ তাতে ঘৰ দুৱাৰ ঠিক কৰিছিল আৰু দেউতাকক তালৈ লৈ যাব বিচাৰিছিল। গতিকে দেউতা আৰু বোৱাৰীয়েকে আজি তালৈ যাবলৈ বিচাৰিছিল, কিন্তু বোৱাৰীয়েকে দেউতাক ষ্টেচনতে এৰি তাৰ পৰা তেওঁ মনে মনে গুচি গৈছিল আৰু শেষত তেওঁ ঘৰলৈ ঘূৰি আহিব বিচাৰিছিল আৰু ময়ে আহিছিলোঁ দেউতাক থৈ যাবলৈ। তাই বাৰু মোৰ লগত কিয় এনেকুৱা কৰিলে? মোৰ ল'ৰাই চাগে এইবোৰ কথা একো গমেই নাপায়। এতিয়া মই কলৈ যাম, ক'ত থাকিম? একো নহয় দেউতা, আপুনি চিন্তা নকৰিব, মই আছো নহয়। গতিকে মোকে আপুনি নিজৰ ল'ৰা বুলি ভাবিবচোন আজিৰ পৰা দেউতা, আপুনি মোৰ লগতেই থাকিব লাগিব। নাই নাই, মই তেনেকৈ থাকিব নোৱাৰো, মই মোৰ ঘৰটোতে থাকিম। আপোনাক মই অনুৰোধ কৰিছোঁ, ইয়াতে মোক ৰুম এটা দিয়কচোন, মই নিজৰ ঘৰটোতে থাকিব বিচাৰোঁ। আপুনি মোক বেয়া নাপাব, এয়া ঘৰ দুৱাৰ মোৰ ল'ৰাই কিনিছে, গতিকে মই মোৰ নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰো। আৰু আমাৰ ঘৰত মানুহ বহুত আছে, সেয়ে ইয়াত আপোনালৈ ঠাই নহ'ব, আপুনি ইয়াৰ পৰা যাব পাৰে। এইখিনি আপোনাৰ বোৱাৰীৰ দুখ, আপোনাৰ বোৱাৰীয়েকেহে এইখিনি কৰিছে, আপুনি মোক বেয়া নাপাব কিন্তু। দেউতা দেউতা, আপুনি উঠকচোন, মই আছোঁ নহয় আপোনাৰ লগত। গতিকে আপুনি ইমান চিন্তা নকৰিব, আজিৰ পৰা আপুনিয়ে মোৰ দেউতা, মোৰ ঘৰতো ডাঙৰ মানুহ কোনো নাই নহয়। আপুনি থাকিলে মোৰো ভাল লাগিব আৰু মোৰ ছোৱালীজনীও খুব ভাল পাব। গতিকে আপোনাক এতিয়া মই মোৰ লগতে লৈ যাম মোৰ ঘৰলৈ। উঠক দেউতা। কিন্তু ৰাজু, মই তোমালোকক এনেকৈ সদায় আমনি দি কেনেকৈ থাকিম বাৰু? নালাগে দিয়া, মই ৰাস্তাই ঘাটে য'তে ত'তে পৰি তেনেকৈ থাকিম আৰু। তুমি এতিয়া যোৱাগৈ। নহয় দেউতা, মই আপোনাক এৰি থৈ ক'তো নাযাওঁ, আপোনাক লগত লৈহে যাম। মই আপোনাৰ নিজৰ সন্তান নহ'লেও জানো আপুনি মোক নিজৰ ল'ৰা বুলি ভাবিব নোৱাৰে দেউতা? গতিকে এই সময়ত মই আপোনাক এনেকৈ এৰি থৈ যাব নোৱাৰোঁ। আপোনাৰ নিজৰ ল'ৰা বোৱাৰীয়ে আপোনাক এনেকুৱা অৱস্থা কৰিলে যদিও মই আছোঁ নহয়, আপুনি আজিৰ পৰা মোকেই নিজৰ ল'ৰা বুলি ভাবিব। গতিকে ব'লক এতিয়া আমাৰ ঘৰলৈ ব'লক দেউতা, ইয়াতে আৰু দেৰি কৰি থাকিব নালাগে। ব'লা তেতিয়া ৰাজু, তোমাক যে মই আজি কি বুলি ধন্যবাদ দিম ভাবিবই পৰা নাই। ব'লা, আজিৰ পৰা তুমিয়ে মোক আশ্ৰয় দিব লাগিব। আহক দেউতা, এতিয়া আৰু দেৰি কৰি থাকিব নালাগে। দেউতা, আমাৰ ঘৰ এইয়াই আৰু, ইয়াতে যেনে তেনে সোমাই আছোঁ আৰু। আপুনিও আজিৰ পৰা এইখন ঘৰকে নিজৰ ঘৰ বুলি ভাবি থাকিব দেউতা। ৰাজু, তুমি কিয় তেনেকৈ কৈছা? এই বিপদৰ সময়ত যে তুমি মোক এইকণেই আশ্ৰয় দিছা, এয়াই বহুত হ'ব পায়। কথাহে পাতি আছোঁ, ৰ'ব মই মামনি আৰু জিলমিলকো মাতি দিওঁ, সিহঁতকো আপোনাৰ লগত চিনাকি কৰাই দিওঁ। মামনি, মামনি, জিলমিল, ক'ত আছা তোমালোক? এইফালে ওলাই আহাচোন। আজি আপুনি ইমান সোনকালে আহিলে যে, আৰু লগত এয়া কোন আহিছে? মামনি, এখেত আজিৰ পৰা আমাৰ ঘৰতে থাকিব, আমাৰ দেউতা আজিৰ পৰা এখেত। জিলমিল, আজিৰ পৰা তুমি ককাৰ লগত খেলিব পাৰিবা। তুমি মোক সদায় সুধি থাকা নহয় ককা আইতা ক'ত আছে? এইয়া ককা তোমাৰ ওচৰলৈ লৈ আহিছোঁ মই। সঁচা দেউতা? সঁচাকৈ ককা আজিৰ পৰা আমাৰ লগত সদায় থাকিবনে? ভালেই হ'ব দিয়া, মই আজিৰ পৰা সদায় ককাৰ লগত খেলিব পাৰিম। হেৰি, আপুনিনো এইবোৰ কি কৈ আছে? মই একোৱে বুজিব পৰা নাই, ভালদৰে কওকচোন সকলোবোৰ কথা। কিনো ক'ম আৰু তোমাক তেওঁৰ কথা? তেওঁৰ বোৱাৰীয়েকে তেওঁক ষ্টেচনতে এৰি থৈ গুচি গ'ল। বহুত সময় ধৰি তেওঁ ষ্টেচনতে থাকিল, তেওঁ বোৱাৰীজনী ঘূৰি আহিব বুলি। কিন্তু তেওঁ ঘূৰি নাহিল আৰু দেউতাক নিবলৈ। এখন মই দেউতাক লৈ তেওঁ ঘৰলৈকো গ'লোঁ, কিন্তু তেওঁ ঘৰ দুৱাৰ সকলোবোৰ তেওঁ বোৱাৰীয়েকে ইতিমধ্যে বিক্ৰী কৰি থৈ গৈছে, গম পাইছা? সেয়ে মই দেউতাক আমাৰ ঘৰলৈকে লৈ আহিলোঁ। আমাৰ ঘৰত ডাঙৰ মানুহজনৰ অভাৱ আমি সদায় অনুভৱ কৰি আছিলোঁ। এতিয়াৰ পৰা ভালেই হ'ব দিয়া, দেউতা আমাৰ ঘৰতে থাকিব আমাৰ লগতে, তোমাৰো সহায় হ'ব আজিৰ পৰা। আপুনি ঠিকেই কৰিলে। মোৰ ঘৰখনত অকলে অকলে থাকি বেয়াই লাগে, আৰু জিলমিলো স্কুললৈ যায়, আৰু কেতিয়াবা এটা দুটা বজাৰো কৰি দিবলৈ সহায় হ'ব। তুমি এতিয়া কথা পাতি থাকিব নালাগে, দেউতাক ভিতৰলৈ লৈ যোৱা, তেওঁ আজি গোটেই দিনটো লঘোণেই আছে। ককা, তুমি ইমান দিনেনো ক'ত আছিলা? তুমি কিয় আমাৰ ঘৰলৈ অহা নাছিলা ইমান দিনে? আজি তোমাক পাই ইমান ভাল লাগিছে, এতিয়া আকৌ তুমি ইয়াৰ পৰা গুচি নাযাবা কিন্তু। মাজনী, ইমান দিনে মই বহুত দূৰত আছিলোঁ, সেয়ে তোমাৰ ওচৰলৈ আহিব পৰা নাছিলোঁ। এতিয়াৰ পৰা আৰু তোমাক এৰি থৈ ক'তো নাযাওঁ, সদায় তোমাৰ লগত থাকিম, তোমাৰ লগত খেলিম, তোমাক স্কুলত থ'বলৈ যাম, আনিবলৈ যাম, কিমান যে ভাল লাগিব। সঁচা ককা, মোৰ খুব ভাল লাগিব, তুমি কিন্তু মোক সদায় স্কুলত থ'বলৈ যাব লাগিব।
দেউতা আহক এতিয়া ভিতৰলৈ যাওঁ। আপুনি আজি দিনটো একো খোৱাই নাই বুলি কৈছে এখেতে, গতিকে কিবা এটা খাই ল'ব দেউতা। আহক, জিলমিলৰ লগত আপুনি পিছতো কথা পাতিব। তাই আৰু এতিয়া আপোনাক এৰি নিদিয়ে আৰু দেউতা। ব'লা ব'লা বোৱাৰী, তেতিয়া তুমি মোক কিবা এটা খাবলৈ দিয়াগে সোনকালে। আজিৰ পৰা এইখনেই মোৰ নিজৰ ঘৰ আৰু তোমালোক মোৰ নিজৰ পো বোৱাৰী। আৰু এই জিলমিল আজিৰ পৰা মোৰ নিজৰ নাতি হ'ব। কিমান যে ভাল লাগিব মোৰ তাইৰ লগত থাকি। ব'লা জিলমিল, এতিয়া ভিতৰলৈ যাওঁ, মোৰ খুব ভোক লাগিছে। ব'লা ককা, তোমাৰ লগত কিন্তু ময়ো খাম। হ'ব হ'ব জিলমিল, পিছতে কথা পাতিবা ককাৰ লগত। এতিয়া ককাক ভিতৰলৈ যাবলৈ দিয়া, তেওঁৰ বহুত ভোক লাগিছে। দেউতা আপুনি বজাৰৰ পৰা সোনকালে আহিব কিন্তু, আৰু মই সকলোকেইটা বস্তু লিখিয়ে দিছো কাগজ এখনত, সেইমতে সকলোকেইটা লৈ আহিব, পাহৰি নাযাব কিন্তু। হ'ব দিয়া, মই সকলোখিনি আনিম। কাগজখনত লিখি দিছা যদি ইমান চিন্তা কৰিবলগীয়া নাই। কৈ পঠালেহে কিছুমান বস্তু পাহৰি থাকোঁ। এতিয়া মই গৈ থাকোঁ দিয়া। ককা ককা, মই যাম তোমাৰ লগত বজাৰলৈ। আজি মোৰ স্কুলো বন্ধ নহয়, অকলেনো ঘৰত কি কৰি থাকিম। জিলমিল তুমি নালাগে যাব, ৰাস্তাত গাড়ী মটৰ বহুত হয়, আৰু ককাই তোমাক লৈ দিগদাৰ পাব নহয়। আহোঁতে ককাৰ বজাৰ কৰা বেগটোও থাকিব, গতিকে তুমি যাব নালাগে। মই যামেই মা, আজি স্কুল বন্ধ, মইনো ঘৰত অকলে কি কৰি থাকিম, গতিকে মই ককাৰ লগত যামেই। একো নহয় বোৱাৰী, তাই মোৰ লগতহে যাব। মোৰ হাতত ধৰি যাব তাই, তুমি চিন্তা নকৰিবা, মই তাইকো লৈ যাওঁ লগত। ব'লা ব'লা ককা, ঘৰত থাকিলেহে মায়ে কথা কৈ থাকিব, আমি সোনকালে গুচি যাওঁ ব'লা। আহা মাজনী, সোনকালে আহা তেতিয়া। আহক আহক, লটাৰী টিকেট ল'ব আহক, মাত্ৰ 100 টকাত। মাত্ৰ 100 টকা খৰচ কৰি আপুনি পাওক লাখ টকাৰ পুৰস্কাৰ। অলপো পলম নকৰিব, আহক আহক। ককা ককা, চোৱাচোন চোৱা, হোৱা লটাৰী টিকেট বিকি আছে। বোলাচোন আমিও যাওঁ, আমিও কেইটামান টিকট ল'ম ককা। আহাচোন আহা জিলমিল, যাওঁ ওচৰলৈ, পাৰিলে আমিও দুটামান লৈ যাওঁ। আহক আহক বৰদেউতা, লটাৰী টিকট লৈ যাওক। 100 টকা খৰচ কৰি আপুনি লাখ টকাও পুৰস্কাৰ পাব পাৰে, যদি আপোনাৰ ভাগ্যত মিলে। আমাৰ নিচিনানো দুখীয়া মানুহৰ ভাগ্য ক'ত মিলিব উপায়। তথাপিও কোৱাচোন বাৰু কি কি পুৰস্কাৰ আছে, আৰু এটা টিকটৰ মূল্য কিমান হ'ব উপায়? বৰদেউতা, এটা টিকটৰ মূল্য 100 টকা মাত্ৰ, আৰু পুৰস্কাৰবোৰ শুনিলে আপুনি আচৰিত হৈ যাব জানে বৰদেউতা। প্ৰথম পুৰস্কাৰ 50 লাখ টকা, দ্বিতীয় পুৰস্কাৰ 30 লাখ, আৰু তৃতীয় পুৰস্কাৰ হৈছে 10 লাখ টকা। আপুনি লৈ যাওক বৰদেউতা, কি জানিবা আপোনাৰ ভাগ্যটো মিলে। ককা ককা, লোৱাচোন লোৱা, কেইটামান টিকট বেছিকৈ লোৱাচোন। ঠিক আছে বোপাই, মোক তেতিয়া 5টা টিকট দিয়াচোন 500 টকাৰ। অঁ বৰদেউতা, আপুনি 5টা টিকট লৈ যাওক তেতিয়া, আৰু ইয়াতে আপোনাৰ ফোন নাম্বাৰটো দি থৈ যাব লাগিব বৰদেউতা। ফোন নাম্বাৰটোনো কিয় লাগে বোপাই? বৰদেউতা, আপুনি যদি লটাৰীত জিকি যায় তেতিয়াহ'লে আপোনালৈ ফোন কৰিব লাগিব নহয়, পুৰস্কাৰবোৰ নিবলৈ আপোনাকতো মাতিব লাগিব। সেই ফোন নাম্বাৰটো ইয়াতে দৰকাৰ হয় বৰদেউতা। আৰু এটা কথা কি জানে, আমাৰ যেতিয়া পুৰস্কাৰবোৰ বিতৰণ কৰিব, সেইবোৰ টিভি নিউজ সকলোতে দিব, আৰু সকলোৱে আপোনাক চিনি পাব তেতিয়া। জিলমিল, তুমিয়ে টিকটকেইটা লোৱাচোন, আৰু তুমি দেউতাৰ ফোন নাম্বাৰটো তাতে লিখি দিবা। হ'ব ককা, দেউতাৰ ফোন নাম্বাৰটো মোৰ মনত আছে নহয়, মই লিখি দিম। এয়া টিকট লোৱা জিলমিল, তোমালোকে কিবা এটা পুৰস্কাৰ পালেই হ'ল আৰু। সঁচাকৈ দাদা, আমি বহুত দুখীয়া মানুহ, কিবা এটা যদি পুৰস্কাৰ পাব পাৰো কিমান যে ভাল লাগিব। অ ককা, আমি এতিয়া ঘৰলৈ যাওঁ ব'লা। আমাৰতো এতিয়া হাতত পইচা নায়েই বজাৰ কৰিবলৈ, গতিকে ঘৰলৈ গৈ মাৰ পৰা আৰু বেলেগ পইচা লৈ বজাৰ কৰিবলৈ আহিব লাগিব। এতিয়া সোনকালে ব'লা, ঘৰলৈ যাওঁ। আহা মাজনী, সোনকালেই যাওঁ তেতিয়া ঘৰলৈ। তুমি টিকটকেইটা নি মাক দি দিবাগৈ। মা মা, অ মা, ক'ত আছানো? এইফালে ওলাই আহাচোন সোনকালে। কি হ'ল জিলমিল, এনেকৈ চিঞৰি আছা যে? ক'ৰবাত কিবা হ'ল নেকি? আৰু বজাৰৰ পৰা ইমান সোনকালে আহিলা যে? দেউতা, ক'ৰবাত কিবা হৈছে নেকি? মোক ভালকৈ কওকচোন। আৰু বজাৰৰ পৰা ইমান সোনকালে আহিলে যে আপোনালোক? নাই বোৱাৰী, ক'তো একো হোৱা নাই, তুমি মিছাই ইমান চিন্তা কৰিছা। মা মা, চোৱাচোন চোৱা, এয়া মই কি লৈ আহিছো। ককা আৰু মই মিলি আজি লটাৰী টিকট কিনিলো। কিমান ডাঙৰ ডাঙৰ পুৰস্কাৰ আছে গম পোৱা নাই? আমি যদি ইয়াৰ এটাতো জিকিব পাৰো, আমি বহুত টকা পাম মা। এইবোৰনো মিছাই কিয় কিনিলা জিলমিল? পইচাবোৰ এনেই খৰচ কৰিলা। তুমি বাৰু কিয় তেনেকৈ কৈছা বোৱাৰী? ছোৱালীজনীয়ে মনতে দুখ পাব নহয়। দেউতা, এটা সময়ত লটাৰী টিকট কিনি কিনি বহুত টকাই খৰচ কৰিলো। এতিয়া আৰু সেইবোৰত টকা খৰচ কৰিবলৈ মন নাযায়, কিয়নো আমাৰ নিচিনা দুখীয়া মানুহৰ কাৰণে এইবোৰ নহয় অ দেউতা। এইবোৰ পুৰস্কাৰ কেৱল ধনী মানুহেহে পায়। বোৱাৰী, এইবাৰ কিজানি আমাৰ ভাগ্যত কিবা ভালেই আছে, বা ভগৱানে এইবাৰ আমাক চকু মেলি চাইবা কিজানি। সেই টিকট 5টা লৈ আহিছো, 500 টকা ল'লেও তুমি বজাৰ কৰিবলৈ দিয়া পইচা কেইটাই টিকট 5টাকে কিনি আনিলো আজি। কিন্তু দেউতা, এয়া পইচাই আপুনি টিকট কিনি আনিলে, কিন্তু বজাৰখিনি ক'ৰ পৰা কৰিব দেউতা? আৰু বজাৰ নকৰিলেতো আজি গধূলিলৈ আমাৰ খাবলৈ দিগদাৰ হৈ যাব। একেটা দোকানত বা কিমান টকা বিক্ৰী কৰিব পাৰে তাৰতো কোনো ঠিক নাই। তুমি এইবোৰ চিন্তা নকৰিবা বোৱাৰী। তুমি মোক বজাৰ কৰিবলৈ দিয়া পইচাৰে সদায় মই কেইটকামান বচাই বচাই জমা কৰি থৈ গৈছিলো। যোৱাচোন মোৰ বিচনাৰ কাপোৰখন দাঙি দিয়াকৈ, তাতে কিজানি 1000 মান টকা ওলাব চাগে। সেয়াকে আনি দিয়া, মই সেইখিনিৰে বজাৰখিনি কৰি আনোগে। কি দেউতা, মই বজাৰ কৰিবলৈ দিয়া পইচাৰে আপুনি ঘৰলৈ সম্পূৰ্ণ বজাৰো কৰি আনে, আৰু তাৰ পৰা কেইটকামান বচাই ৰাখে। আপুনি সঁচাকৈ বহুত কথা জানে অ দেউতা। মানুহৰ কোনদিনা কি বিপদ আহে কোনেও নাজানে নহয় বোৱাৰী। সেয়ে মই কেইটকামান এনেকৈ ৰাখি থৈ গৈছিলো। মইতো নিজে তোমালোকক কিবা এটা কৰি আকৌ সহায় কৰি দিবই পৰা নাইচোন। হ'বচোন দিয়ক, কিয় তেনেকৈ কৈছে? আপুনি যে মানুহজন আমাৰ লগত আছে, সেয়াই আমাৰ কাৰণে বহুত দেউতা। ৰ'ব, মই আপোনাক পইচাকেইটা আনি দিওঁ, আপুনি বজাৰকেইটা কৰি আনকে।
ব'লা মা ময়ো যাম ভিতৰলৈ। এই টিকটকেইটা তুমি কিন্তু ভালকৈ থৈ দিবা। আমি যিদিনা লটাৰীত জিকিম সেইদিনা দেউতালৈ ফোন কৰিব, আৰু এই কথা দেউতাৰ আগত নকবা মা। ঠিক আছে, মই নকওঁ বাৰু জিলমিল। আহা এতিয়া আমি ভিতৰলৈ যাওঁ। ককাই বজাৰকেইটা কৰি আনকে, তুমি কিন্তু আকৌ যাব নালাগে। হ'ব মা, ব'লা তেতিয়া। দেউতা, অ' দেউতা, ক'ত আছানো? মামনি, জিলমিল, ক'ত আছানো তোমালোক? সোনকালে ওলাই আহিছোন এইফালে। কি হ'ল ৰাজু, এনেকৈ চিঞৰি আছা যে? কিবা হৈছে নেকি তোমাৰ? হেৰি, আপোনাৰ কিবা হৈছে নেকি? আৰু দোকানৰ পৰা এনেকৈ ইমান সোনকালে কিয় আহিলে? কি হৈছে সোনকালে কওকচোন। বহুত ডাঙৰ কথা এটা হৈছে মোৰো এতিয়া এটা ফোন আহিছিল, গম পোৱা নে? দেউতা, আমি বোলে লটাৰী টিকটত জিকিছোঁ। প্ৰথম পুৰস্কাৰ 50 লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰ 30 লাখ টকা। আমি দুইটা টিকটতে জিকিছোঁ। মোৰ নাম্বাৰত ফোন কৰিছিল। মোৰতো কোনো লটাৰী টিকট লোৱা মনতে নাই দেউতা। মোৰ নাম্বাৰটো সিহঁতে কেনেকৈ পালে? মোৰ কিন্তু এতিয়া বহুত ভয়হে লাগিছে। ৰাজু, ইমান এটা ভাল খবৰ পোৱাৰ পিছত তুমি কিয় ভয় কৰিছা? এইটো ইমান ভাল খবৰ। চোৱাচোন, এতিয়াৰ পৰা আৰু আমাৰ কোনো দুখ কষ্ট নহয়। আমি ইমানবোৰ টকা লটাৰী টিকটত জিকিছোঁ। সঁচাকৈ দেউতা, বহুত ভাল লাগিছে খবৰটো শুনি। জিলমিল এতিয়া ঘৰত থকা হ'লে তাই চাগে জঁপিয়াই ফুৰিতে হ'লে আনন্দতে। তাই স্কুলৰ পৰা আহি শুনিলে খুব ভাল পাব কথাটো। ভগৱানে এইবাৰহে আমাক চকু মেলি চালে আৰু। কিন্তু তোমালোকে এইবোৰ কি কথা কৈ আছা? মই একোৱে বুজি পোৱা নাই। এই লটাৰী টিকট আমাৰ ঘৰলৈ আহিল কেনেকৈ? আৰু মোৰ ফোন নাম্বাৰ সিহঁতে কেনেকৈ পালে? এইবোৰ বহুত কথা, আপোনাক কোৱাই হোৱা নাছিল কথাবোৰ। আপোনাৰ পৰা আমি লুকুৱাইহে ৰাখিছিলো। এদিন দেউতা আৰু জিলমিল বজাৰ কৰিবলৈ যাওঁতে ৰাস্তাত লটাৰী টিকট বিকি থকা দেখিছিল। আৰু সেইদিনাই জিলমিল আৰু দেউতাই মিলি 500 টকা দি 5টা লটাৰী টিকট কিনি আনিছিল, আৰু তাতে আপোনাৰ ফোন নাম্বাৰটো দি থৈ আহিছিল। আপুনি খং কৰিব বুলি ভাবি সেই কথা আপোনাক কোৱা নাছিলো, কাৰণ আগতেতো আপুনি বহু লটাৰী টিকট কিনিছিল। ৰাজু, তুমি গম নোপোৱাকৈ মই এই কাম কৰিছিলো, আৰু দিনে ৰাতিয়ে ভগৱানক প্ৰাৰ্থনা কৰিছিলো যাতে এটা হ'লেও লটাৰী টিকটত আমি জিকিব পাৰো। কাৰণ তোমাৰ দুখ কষ্টবোৰ দেখি মোৰ খুব মনতে দুখ লাগি আছিল। ময়োতো তোমাক কোনোদিনেই সহায় কৰি দিব পৰা নাছিলো। সঁচা দেউতা, এতিয়াহে মোৰ কথাবোৰ বিশ্বাস হৈছে। মনটো খুব ভাল লাগিছে দেউতা। আমি এতিয়া বহুত টকা পাম। এই টকাৰে মই এটা নতুন ব্যৱসায় আৰম্ভ কৰিম। আমাৰ ঘৰটো ধুনীয়াকৈ বনাব লাগিব। কিন্তু দেউতা, এতিয়াই আমি তালৈ যাব লাগিব। আমাক তালৈ মাতিছে। হেই, আপুনি এটা কাম কৰক, আপুনি গাড়ী এখনকে মাতি আনক। আমি গোটেইকেইটা যাব লাগিব নহয়, আৰু তাতে ইমান পইচা পামেই যেতিয়া গাড়ী ভাড়া দিবলৈ আৰু চিন্তা কৰিব নালাগে। ৰাজু, তুমি এতিয়াই যোৱা, গাড়ী এখন মাতি আনাগে। আৰু ময়ো যাওঁ, জিলমিলক স্কুলৰ পৰা লৈ আহোগে। তাইক নিনিয়াকৈ গ'লে আকৌ তাই কিমান খং কৰিব আমাক, তাৰোতো ঠিক নাই। আৰু তুমি কাপোৰ খাজ সলাই লোৱাগে, যোৱা। তাতে বহুত মানুহ থাকিব, আৰু তাতে যি বোলে পুৰস্কাৰ লাভ কৰিব তেওঁলোকক টিভি নিউজ সকলোতে দেখাব। হয় দেউতা, আপুনি ঠিকেই কৈছে। মামনি, তুমি টিকটকেইটা ক'ত থৈছা মনত আছেনে? সেইকেইটা কিন্তু লৈ যাব লাগিব। তুমি এতিয়াই ভিতৰলৈ যোৱা, সেইবোৰ সামৰি লোৱাগে। ময়ো গাড়ী এখন মাতি আনোগে, দেউতাই জিলমিলক স্কুলৰ পৰা লৈ আহোগে। অতি সোনকালে আমি তালৈ যাব লাগিব। হ'ব দিয়ক, মই সেইবোৰ চাই লওঁগে। আপোনালোকো সোনকালে যাওক, দেৰি নকৰিব কিন্তু। এয়াচোন টিভিত দেউতা ওলাইছে। দেউতা তাৰমানে এতিয়াও জীয়াই আছে। মই ভাবিছিলো দেউতাক ট্ৰেইন ষ্টেচনত এৰি থৈ অহাৰ পিছত দেউতা চাগে লঘোণে ভোকে তাতেই মৰি গ'ল। কিন্তু এতিয়া কি দেখিছো, দেউতাচোন জীয়াই আছে, আৰু দেউতাই ইমান টকাৰ লটাৰী জিকিছে। এতিয়াতো দেউতাৰ হাতত বহুত টকা পইচা আছে। মই সঁচাকৈ দেউতাৰ ওচৰলৈ গুচি যোৱাই ভাল হ'ব নেকি? ইয়াতেচোন মই বহুত কষ্টত আছো। পেহীৰ কথামতে মই কাম কৰি বহুত ভুল কৰিলো মই। এই ক্ষেত্ৰতো মই সঁচা কথাবোৰ ক'বলৈ নাপালো। তেখেতো মোৰ ওচৰৰ পৰা গুচি গ'ল। মই দেউতাক তেনেকুৱা কৰাৰ কাৰণে চাগে ভগৱানে মোৰ লগতো তেনেকুৱা কৰিলে। সঁচাকৈ মই জীৱনত বহুত ভুল কৰিছো। মই দেউতাৰ ওচৰলৈ যাব লাগিব। ইয়াতেতো দেউতাৰ সকলোবোৰ ঠিকনা দেখাই আছে। এই ঠিকনা মতে মই দেউতাৰ ওচৰলৈ যাম। দেউতাক মই ক্ষমা খুজিমগৈ। দেউতাক ক্ষমা খুজিলে দেউতাই নিশ্চয় মোক ক্ষমা কৰি দিব। মই আজিয়ে যাব লাগিব। মই সোনকালে যাওঁ। যি কেইটকা পইচা আছে সেয়াকে লৈ মই দেউতাৰ ওচৰলৈ যাওঁগে। মই সকলোবোৰ সঁচা কথাই দেউতাক ক'ব লাগিব। মই দেউতাক মাফ খুজিব লাগিব, নহ'লে ভগৱানেও মোক ক্ষমা নকৰিব। মই এতিয়াই যাব লাগিব তালৈ। দেউতা, মই যে আপোনাক কৈছিলো দোকান এখন আৰম্ভ কৰাৰ কথা, আজিৰ পৰাই আৰম্ভ কৰিম বুলি ভাবিছো। সেই অলপ সোনকালে আমি তালৈ যাব লাগিব। সকলো কেতিয়া যাব লাগিব কিন্তু দেউতা? যাব লাগিবতো ৰাজু, কিয় নাযাম বাৰু? ইমান এটা ভাল কাম আৰম্ভ কৰিছা তুমি, গতিকে সোনকালে যাব লাগিব। মামনি, তুমি সোনকালে ৰেডি হোৱা, যোৱা। আমি সোনকালে যাব লাগিব নহয়, তাতে বহুত কাম আছে। ঠিক আছে, মই সোনকালে ৰেডি হ'ম বাৰু। কিন্তু আপোনালোকে কিবা এটা খাই লওঁক, আকৌ ৰাতিপুৱাৰ পৰা কথাই পাতি আছে। এতিয়ালৈকে কোনো একো খোৱাই নাই নহয়। খাম, অলপ ৰ'বাচোন। দেউতাৰ লগত মোৰ আৰু কেইটামান কথা পাতিব লগা আছে। দেউতা, মই কথা এটা ভাবিছো, দোকানত আপুনিয়ে থাকিব লাগিব। কাৰণ আমাৰ ঘৰটো এতিয়া নতুনকৈ বনাব লাগে নহয়। ঘৰৰ কাম কৰিবলৈতো বহুত কেইজন মানুহ মাতিব লাগিব, আৰু আপুনিতো তেওঁলোকক সহায় কৰি দিব নোৱাৰিব। সেয়ে মই ঘৰতে থাকি তেওঁলোকক অলপ সহায় কৰি দিম। আৰু মই মাজে সময়ে গৈ থাকিম বাৰু দোকানলৈ। গতিকে মই যাব নোৱাৰা দিনকেইটা আপুনিয়ে দোকানত থাকিব লাগিব। হ'ব ৰাজু, ময়ে থাকিম, সেইবোৰ চিন্তা কৰিব নালাগে। মোৰো ভালে লাগিব দিয়াচোন, তেনেকৈ ক'ৰবাত থাকিব পাৰিলে। কিমান আৰু ঘৰখনতে ওলাই সোমাই থাকিবা, মোৰো আমনি লাগে নহয়। ঘৰত কোনোবা আছেনে বাৰু? কোনোবা আহিল আকৌ। আছো, আহক। আহকচোন, আহক। আপোনাক কিন্তু চিনি পোৱা নাই। আপুনি ক'ৰ পৰা আহিছে বাৰু? আপোনালোকে মোক চিনি নাপাব, মই ইয়ালৈ আজি প্ৰথম আহিছো। দেউতা, আপুনি বাৰু মোক চিনি পাইছেনে? মই ৰাগিনী দেউতা।
কি তই ৰাগিনী তই ইয়ালৈ কিয় আহিছ ইয়াত তই কি বিচাৰি আহিছ আৰু তোক কি লাগে ইয়াত দেউতা মোৰ ভুল হৈছিল মই বহুত ডাঙৰ ভুল কৰিছিলোঁ দেউতা আপুনি মোক ক্ষমা কৰি দিয়কচোন এতিয়া আৰু আপোনাৰ বাদে মোৰ কোনো নাই দেউতা মোৰ নিজৰ মা দেউতাও ঢুকাল মানুহজনো এটা সৰু এক্সিডেণ্টতে ঢুকাই গ'ল মই এতিয়া বহুত অকলশৰীয়া দেউতা গতিকে মোক এনেকুৱা নকৰিব আপুনি এবাৰলৈ মোক মাফ কৰি দিয়ক দেউতা তোৰ মই কোনো কথাই শুনিব নিবিচাৰোঁ আৰু মই তোৰ মুখো চাব নিবিচাৰোঁ গতিকে তই ইয়াৰ পৰা এতিয়াই গুচি যা তহঁতৰ লগত মোৰ কোনো সম্বন্ধ নাছিল মোৰ পু বোৱাৰী এইয়া মোৰ সন্মুখতে আছে গতিকে তই ইয়াৰ পৰা এতিয়াই ওলাই যা তই যেতিয়া মোক ষ্টেচনত এৰি থৈ মনে মনে গুচি গৈছিলি তেতিয়া এবাৰ ভাবিছিলি নে মোৰ কথা মই ক'ত থাকিম কি খাম কি কৰিম সেই সময়তো সেইবোৰ কথা তোৰ মনলৈ অহা নাছিল আৰু মই নিজৰ ঘৰলৈ যেতিয়া উভতি গৈছিলোঁ তেতিয়া গম পাইছিলোঁ তই সেইবোৰ বহুত টকাত তই কাৰোবাক বিক্ৰী কৰি থৈ গৈছিলি তই মোক এনেকুৱা কৰিব লাগেনে গতিকে তোৰ মই মুখ চাব নিবিচাৰোঁ তই ইয়াৰ পৰা ওলাই যা দেউতা মোৰ বহুত ডাঙৰ ভুল আছিল দেউতা আপুনি মোক মাফ কৰি দিয়ক মোৰ আৰু কোনো নাই দেউতা মানুহজনো ঢুকাল আৰু এটা কথা কি জানে দেউতা মই আপোনাক তেনেকুৱা কৰিম বুলি কোনোদিনেই ভবা নাছিলোঁ মোৰ পেহী আহি মোক সকলোবোৰ কথা শিকাই আছিল আৰু আপোনাৰ ঘৰটো বিক্ৰী কৰাৰ বাবদ যিমান টকা পাইছিলোঁ সৰহখিনি পেহীয়ে লৈ গৈছিল মোক মাত্ৰ কেইটামান টকাহে দিছিল আৰু আপোনাক এনেকুৱা কৰিবলৈ পেহীয়ে শিকাই দিছিল গতিকে মই নিজে একো কৰা নাছিলোঁ দেউতা মোক আপুনি ক্ষমা কৰি দিয়ক দেউতা মই আপোনাৰ বোৱাৰী হিচাপে কৈছোঁ আৰু তেওঁ যেতিয়া নিজৰ ভুল বুজি পাইছে আপুনি তেওঁক ক্ষমা কৰি দিয়ক দেউতা মামনি তুমিচোন সকলোবোৰ কথাই জানা তোমালোকে মোক আশ্ৰয় নিদিয়া হ'লে চাগে ইমান দিনে মই জীয়াই নাথাকিলোহেঁতেন এনেকুৱা মানুহৰ মুখ মই চাব নিবিচাৰোঁ গতিকে তাইৰ হৈ তুমি একো মাত নামাতিবা ইয়াৰ পৰা এতিয়া গতিয়াই বাহিৰ কৰি দিয়া এনেকুৱা নকৰিব দেউতা মোৰ হাতত টকা পইচা একেবাৰে নাই আপোনাৰ পুতেকে এটা ঘৰহে কিনি থৈ গৈছিল এটকাও পইচা জমা কৰিব পৰা নাছিল গতিকে মোৰ হাতত যিকেইটা পইচা আছিল তাকে লৈ মই আপোনাৰ ওচৰলৈ আহিলোঁ এতিয়া ঘূৰি যাবলৈকো মোৰ হাতত পইচা নাই মোক এইবাৰলৈ ক্ষমা কৰি দিয়ক দেউতা আপোনাৰ বাদে আৰু মোৰ কোনো নাই এতিয়া তই নিশ্চয় ভালকৈ অনুভৱ কৰিছ আনৰ মনত কষ্ট দিলে যে মানুহে কিমান কষ্ট পায় মনত আৰু তই মোক মোৰ ল'ৰাটোৰ পৰা আঁতৰ কৰাইছিলি ল'ৰাটোক মোৰ পৰা আঁতৰ কৰি নিছিলি কিন্তু তই কি পালি তোৰ পৰাতো ভগৱানে মোৰ ল'ৰাটোক আঁতৰ কৰি লৈ গ'ল মই আজি কিমান বছৰ হ'ল ল'ৰাটোক দেখিবলৈ নাপালোঁ আৰু নাপাওঁ আৰু দেখিবলৈ সি যেতিয়া আঁতৰিয়ে গুচি গ'ল তাকনো মই ক'ৰ পৰা দেখিবলৈ পাম গতিকে আনৰ মনত কষ্ট দিলে সেইখিনি কষ্ট নিজে ঘূৰা পোৱা হয় এতিয়া বুজি পাইছ নহয় সকলোবোৰ কথা আৰু তই এটা কথা শুনি ল ইয়াৰ পৰা সোনকালে ওলাই যা মোৰ এই ল'ৰাটো আৰু বোৱাৰীজনীক গাত অশান্তি নকৰিবি সোনকালে ইয়াৰ পৰা গুচি যা দেউতা তেওঁ যেতিয়া নিজৰ ভুল বুজি পাইছে তেওঁক আপুনি ক্ষমা কৰি দিয়ক দেউতা আৰু এতিয়াতো তেওঁ ঘূৰি যাবলৈ সময় নাই আৰু অলপ পাছতে আন্ধাৰেই হ'ব আজি ৰাতিটো ইয়াতে থাকিবলৈ দিয়ক তেওঁক কাইলৈ ৰাতিপুৱা মই গাড়ীত উঠাই থৈ আহিমগৈ দেউতা ৰাজু তুমি বৰ সহজ সৰল ল'ৰাও তুমি সঁচাকৈ বহুত ভাল ল'ৰা তুমি মানুহৰ দুখ বহুত বুজি পোৱা আৰু মোকো চাগে সেইকাৰণে তুমি ষ্টেচনত পৰি থকাৰ পৰা লৈ আহিছিলা আৰু নিজৰ দেউতা বুলি আজিলৈকে কিমান মৰম চেনেহ শ্ৰদ্ধা কৰি ৰাখিলা ভগৱানে তোমালোকক সদায় মংগল কৰক আৰু তোমালোকৰ কথা মতে এইক মই মাফ কৰি দিছোঁ বাৰু আৰু শুনি লোৱা কাইলৈ ৰাতিপুৱাই কিন্তু তুমি তাইক গাড়ীত উঠাই থৈ আহিবাগে ঠিক আছে দেউতা মই কাইলৈ ৰাতিপুৱাই যামগৈ আজি ৰাতিটো মোক ইয়াতে থাকিবলৈ দিয়ক আপোনাৰ লগত এসাঁজ খাবলৈ দিয়ক দেউতা মোৰ বহুত ডাঙৰ ভুল হৈছিল মোৰ ভুলবোৰ শুধৰাবলৈ দিয়ক এতিয়াৰ পৰা আৰু এনেকুৱা ভুল মই কেতিয়াও নকৰোঁ দেউতা ঠিক আছে নিজৰ ভুল বুজি পাইছ যেতিয়া আৰু মোৰ ক'ব লগা একো নাই মাত্ৰ তোক ৰাতিটোহে ইয়াত থাকিবলৈ দিলোঁ আৰু তই কিন্তু ৰাতিপুৱাই যাবগৈ লাগিব হ'ব দেউতা মই ৰাতিপুৱাই যামগৈ কিন্তু এটা কথা মোৰ হাতত যাবলৈ 1 টকাও পইচা নাই পাৰে যদি আপুনি কিবা এটা দি পঠাব আপুনি সেইবোৰ একো কথাই চিন্তা নকৰিব মই আপোনাক টকা পইচা দি গাড়ীত উঠাই থৈ আহিমগৈ আজি ৰাতিটো ইয়াতেই থাকক আৰু ভালদৰেই থাকক এতিয়া আৰু মনটো দুখ কৰি নাথাকিব বাইদেউ উঠক এতিয়া এনেকৈ দুখ কৰি নাথাকিব আৰু আপুনি চাগে ৰাতিপুৱাই আহিলে দিনটো লঘোণে আছে নহয় এতিয়া বলক মুখ হাতকেইটা ধুই কিবা এটা খাই ল'ব তোমালোক সঁচাকৈ বহুত ভাল মানুহ আৰু আমাৰ দেউতাও বহুত ভাগ্যৱান সেয়ে তোমালোকৰ নিচিনা মানুহক লগ পাইছে ভগৱানে তোমালোকক সদায় সহায় কৰক আৰু তোমালোকক পাৰিলে মোক মাফ কৰি দিবা হ'ব বাইদেউ এতিয়া আৰু এইবোৰ কথা কৈ দুখ কৰি নাথাকিব আৰু মনটো এতিয়াৰ পৰা ভাল কৰক ব'লক ভিতৰলৈ যাওঁ মোৰ ছোৱালীজনীও স্কুলৰ পৰা আহি পাবৰ সময় হৈছে নহয় তাইৰ কাৰণে খাবলৈ মই কিবা এটা বনাব লাগে আৰু এটা কথা আজি আমাৰ দোকান এখন নতুনকৈ আৰম্ভ কৰিছে আমি সকলোকেইটা তালৈ যাব লাগিব এতিয়া আপুনিও ব'লক মুখ হাতকেইটা ধুই লওকগৈ আপোনাকো লৈ যাওঁ আজি আমাৰ দোকানলৈ ঠিক আছে ব'লক তেতিয়া ভিতৰলৈ আপোনালোকলৈ বহুত ধন্যবাদ মোক যে ইমানখিনি সহায় কৰিছে আপোনালোকে মামনি তুমি এতিয়া সোনকালে ভিতৰলৈ যোৱা সোনকালে ৰেডি হোৱাকৈ যোৱা আমাৰ দোকানলৈ যাবলৈ দেৰিয়ে হ'ব নহ'লে ঠিক আছে মই সোনকালে ৰেডি হওঁগৈ তেতিয়া আৰু আপুনিও ব'লক ভিতৰলৈ দেউতাকো লগত লৈ ব'লক আপোনালোকে একো খোৱাই নাই নহয় সোনকালে খাই বৈ আজৰি হ'লেহে মই সোনকালে ওলাব পাৰিম ময়ো আজৰি হ'ব পাৰিম গতিকে ব'লক সোনকালে ভিতৰলৈ ব'লক আৰু আমি গোটেইকেইটা একেলগে খাই বৈ আজৰি হৈ লওঁ যোৱা বোৱাৰী তুমি আমালৈ খাবলৈ উলিওৱাগৈ মোৰো বহুত ভোক লাগিছে সোনকালে খাই আজৰি হৈ লওঁ